নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। কেইটিমান মুহূৰ্ত পূৰ্বে বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, উজনিৰ বানৰ মাজতে গৌৰৱ গগৈক তীব্ৰভাৱে সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। উজনিৰ জলপ্ৰলয়ৰ পিছত এটাও ফোন কৰি খবৰ লোৱা নাই বৰ্তমানেও গৌৰৱ গগৈয়ে। যোৰহাট লোকসভাৰ অন্তৰ্গত শিৱসাগৰলৈ আহিও মোক ফোন এটা নকৰিলে। 24 ঘণ্টাই গৌৰৱ গগৈয়ে প্ৰকৃতাৰ্থত সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু তেনে নকৰিলে। লোকসভাত জলপ্ৰলয়ৰ বিষয়টো সজোৰে উত্থাপন কৰিব লাগিছিল, সেয়াও নকৰিলে। এনেধৰণৰ কামসমূহত বৰ্তমানেও কোনো ধৰণৰ আগ্ৰহ নাই, বৰঞ্চ তেওঁ ব্যৰ্থহে হ'ল। সংসদত এটা বাক্য কোৱাৰ বাহিৰে মহাপ্ৰলয়ক লৈ একো নোকোৱাটো দুৰ্ভাগ্যজনক বিষয়, এয়া মন্তব্য অখিল গগৈৰ। ইয়াৰ উপৰিও অখিল গগৈয়ে স্পষ্ট ৰূপত কৈ দিছে যে বিৰোধীৰ উপদলপতি হোৱাৰ পিছতো মাত নামাতিলে গৌৰৱ গগৈয়ে। যোৰহাটত গৌৰৱ গগৈক এসময়ত জিকাবৰ কাৰণে আমি আগভাগ লৈছিলোঁ। 24 দিনে একো সহযোগিতা কৰা নাই বৰ্তমানেও যোৰহাটৰ সেই সাংসদজনে। উজনিৰ বানৰ মাজতে গৌৰৱ গগৈক উদ্দেশ্যি এইদৰে এতিয়া সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে, উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী ইতিমধ্যে সলনি কৰা হৈছে। পুৱা ঠিক 8 বজাৰ পৰাই হ'ব ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, উৎকট গৰমৰ বাবে সলনি কৰা হৈছে বিদ্যালয়ৰ সময়সূচী। পুৱা ঠিক 8 বজাৰ পৰাই বিদ্যালয়সমূহত আৰম্ভ হ'ব পাঠদান। তথ্য অনুসৰি পুৱা ঠিক 8 বজাৰ পৰা 12:30 চলিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰু তাৰ সমান্তৰালকৈ 8 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে চলিব উচ্চ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী। লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান চলিব দুপৰীয়া 1:45 গৰমৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে তিনিচুকীয়াৰ সমূহ বিদ্যালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কেৱল ইমানেই নহয়, পোচাকৰ ক্ষেত্ৰতো শিক্ষা বিভাগে আনিছে ইতিমধ্যে যিহেতু শিথিলতা। জোতা, টাই, লং পেণ্ট আদি পৰিধানৰ ক্ষেত্ৰত নাথাকিব কোনো ধৰণৰ বাধ্যবাধকতা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, উজনি অসমৰ বানাক্ৰান্তক লৈ এইবাৰ সাহায্য ঘোষণা কৰিছে আৰছাদ মাদানীৰ লগতে মুস্তাফা আনফৰে আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছো, উজনি অসমৰ সমূহ বানাক্ৰান্তক লৈ আৰছাদ মাদানীয়ে ঘোষণা কৰিলে 1 কোটি টকাৰ সাহায্য দিয়াৰ কথা। প্ৰায় 2200টা বানাক্ৰান্ত পৰিয়ালক সহায় কৰিব মাদানীৰ লগতে মুস্তাক আনফৰে। সৰ্বমুঠ 2,25,00,000 টকাৰ সহায়ৰ হাত ইতিমধ্যে আগবঢ়োৱা হৈছে বানাক্ৰান্ত জনতালৈ। 2200টা বানাক্ৰান্ত পৰিয়ালে বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই সাহায্যৰ ধন। এইখিনিতে আপোনালোকক জনাওঁ যে অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক দিয়া হ'ব 10,000কৈ টকা আৰু কম ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক প্ৰদান কৰা হ'ব 7,000কৈ টকা। লগতে সামান্যভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক প্ৰদান কৰা হ'ব 5,000 টকাৰ আৰ্থিক সাহায্য। জানিব পৰা মতে আগন্তুক 15 দিনৰ ভিতৰত বানাক্ৰান্ত জনতাই লাভ কৰিব এই ধনৰাশি। ইতিমধ্যে অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত এই বৃহৎ ঘোষণা কৰিছে মৌলানা মুস্তাক আনফৰে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, আহি থকা ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধন বিতৰণ। কেইটিমান মুহূৰ্ত পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ ধন পোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। সামৰিকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ পুনৰ ধন সোমাব একাউণ্টত। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে এবছৰলৈকে লাভ কৰি থাকিব প্ৰতিমাহে 2,500কৈ টকা। আহি থকা ছেপ্টেম্বৰ মাহৰ পৰাই পুনৰ ধন বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে অনুমোদন জনোৱা হৈছে ৰাজ্যিক কেবিনেটত। ইয়াৰ বাবে ৰাজ্যিক কেবিনেটত অনুমোদন দিয়া হ'ল 118.58 কোটি টকা। জানিব পৰা মতে অসমৰ প্ৰায় 48,366 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ ধন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে, দেশৰ দৰিদ্ৰ কৃষকসকলৰ মূৰৰ ওপৰত ঋণৰ বোজা মাফ নকৰি
বৃহৎ পুঁজিপতিক কোটি টকাৰ ঋণ ৰেহাই দিছে মোদী চৰকাৰে। ইতিমধ্যে এই সন্দৰ্ভত আহি পৰিছে কিছু বিশেষ তথ্য আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত কৃষকৰ মূৰৰ ওপৰত পৰিছে প্ৰচণ্ড মাধমাৰ। দেশৰ কৃষকসকলক ঋণ ৰেহাই দিয়াৰ পৰিৱৰ্তে পুঁজিপতিক ঋণ মাফ কৰিছে মোদী চৰকাৰে। জানিব পৰা মতে পুঁজিপতিক 10 লাখ কোটি টকাৰ ঋণ ৰেহাই দিছে মোদী চৰকাৰে। আৰু তাৰ বিপৰীতে ঋণ পৰিশোধ কৰিব নোৱাৰি চৰমপন্থা ইতিমধ্যে যিহেতু অৱলম্বন কৰিবলগীয়া হৈছে দেশৰ কৃষকসকলে। কেইটিমান মুহূৰ্তৰ পূৰ্বে সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই তথ্য। সংসদত লিখিত প্ৰশ্নত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় ৰাজ্য বিত্ত মন্ত্ৰী পংকজ চৌধুৰীয়ে। তথ্য অনুসৰি দেশৰ বাণিজ্যিক বেংকৰ পৰা বিভিন্ন কোম্পানীসমূহে লোৱা 9,95,000 ঋণ মাফ কৰিছে মোদী চৰকাৰে। তাৰে ভিতৰত 2018-19 বিত্তীয় বৰ্ষত সৰ্বাধিক 1,48,753 কোটি টকাৰ ঋণ অনাদায় কৰিছে মোদী চৰকাৰে। লগতে 2025-26 বিত্তীয় বৰ্ষত সেই ধনৰ পৰিমাণ হ'লগৈ প্ৰায় 20,485 কোটি টকা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে একেলগে এইবাৰ প্ৰাকৃতিক দুৰ্ঘটনাত সন্ধানহীন হৈছে প্ৰায় 2,700 গৰাকী লোক আৰু তাৰ সমান্তৰালকৈ 16টা অট্টালিকা একেবাৰে ধূলিসাৎ হৈ পৰিছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ ৰুষ্ট প্ৰকৃতিয়ে ধ্বংস কৰি পেলালে এটা দুটা নহয়, প্ৰায় 16টা অট্টালিকা। 16টা অট্টালিকা চকুৰ সন্মুখতে হৈ পৰিছে বিধ্বংস। 2024 জন লোকৰ ভয়াৱহভাৱে এক মুহূৰ্তত মৃত্যু হৈছে আৰু এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় 2700 জনকৈ লোক। এইবাৰ অসমত নহয়, দক্ষিণ আমেৰিকাত সংঘটিত হৈছে প্ৰাকৃতিক বিভীষিকাময় পৰিৱেশ। চকুৰ সন্মুখতে ভাঙি গৈছে সুউচ্চ শ শ অট্টালিকা। ধ্বংসস্তূপৰ মাজত এতিয়াও জীৱিত হৈ আছে বহুজন লোক। কেৱল ইমানেই নহয়, ধ্বংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে প্ৰাণ বচাবলৈ চিঞৰা দেখিবলৈ পোৱা গৈছে। ভেনিজুৱেলাৰ পাছত এইবাৰ কলম্বিয়াত বৰ ভূঁইকঁপে মাতিছে সংহাৰী ৰূপ। প্ৰায় 22 লাখ লোক ভূমিকম্পৰ পাছতে হৈ পৰিছে গৃহহীন আৰু তাৰ সমান্তৰালকৈ 700 জনকৈ লোক ভূমিকম্পৰ পাছতে গুৰুতৰভাৱে আহত হৈ পৰিছে। ইয়াৰ উপৰিও ভূমিকম্পই তছনছ কৰাৰ পাছতে নামি পৰিছে শ শ উদ্ধাৰকাৰীৰ দল। ভেনিজুৱেলা আৰু কলম্বিয়াৰ সীমান্তত হৈছিল হেনো এই বৰ ভূমিকম্পৰ আতংক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে 2,880 মেগাৱাটৰ দিবাং জলবিদ্যুৎ প্ৰকল্পই অশনি সংকেত নমাই আনিছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলালৈ। আৰু এই খবৰটো প্ৰচাৰ কৰাৰ পাছতেই ইতিমধ্যে সতৰ্ক হৈ পৰিছে সাধাৰণ জনতা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, উজনিৰ 3 জিলাৰ বিস্তীৰ্ণ এলেকা বানে বিধ্বস্ত কৰাৰ সময়তে জলবিদ্যুৎ প্ৰকল্পক লৈ শংকা বৃদ্ধি পাইছে ইতিমধ্যে জনতাৰ মাজত। দেশৰ সৰ্ববৃহৎ দিবাং জলবিদ্যুৎ প্ৰকল্পইও কঢ়িয়াই আনিছে অশনি সংকেত। 2,880 মেগাৱাটৰ দিবাং জলবিদ্যুৎ প্ৰকল্পই ডিব্ৰুগড় তিনিচুকীয়ালৈ কঢ়িয়াই আনিছে ভাবুকি। প্ৰায় 2,078 মিটাৰ ওখ আৰু 375 মিটাৰ দীঘল বান্ধেৰে নিৰ্মাণ কৰা হৈছে কৃত্ৰিম সৰোবৰ। আৰু বাৰিষাৰ দিনত সৰোবৰেৰে পানী এৰি দিলেই 2 জিলাত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰো আশংকা প্ৰকাশ কৰিছে সাধাৰণ জনতাই। আৰু কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতত 2032 চনলৈ বান্ধৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ NHPCৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।